Hello everyone, welcome to Chemistry with SK. Last class আমি ডিসকাস কৰিছিলো যে প্ৰথমটো symmetry element যাৰ নাম হৈছে axis of symmetry. আমি axis of symmetry কেনেদৰে এডাল axis পাস কৰি তাৰ symmetrical behavior চেক কৰে এটা বস্তুৰ symmetrical behavior চেক কৰে আমি হেতু গম পাইছিলো. যদি লাষ্ট ক্লাছত অলপ বুজাত প্ৰবলেম হৈছিলে আমি কুইক ৰিমাইন্ড কৰি লওঁ আকৌ এবাৰ axis of symmetry. আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো এখন ফেনৰ বিষয়ে যে এখন ফেনৰ প্ৰতিখন পাংখা সিমেট্ৰিকেল প্ৰতিখন পাংখা এক্স্যাক্টলি সমান সো আমি এখন পাংখা আমি এডাল এক্সিস এনেকে পাৰ কৰি যোনডাল আমাৰ পাংখাখনৰ এখন ফেনৰ পাইপ বা এডাল লোহা আছিল য'ত পাংখাখন ৰৈ থাকে এডালক কৈছিলো আমি C3 এক্সিস আৰু আমি পাংখাখন ঘূৰাইছিলো ৰাইট সাইডে তো ফাৰ্স্ট পাংখাখন আনিছিলো সেকেন্ড পাংখাৰ জেগালে সেকেন্ড পাংখাখন থাৰ্ড পাংখাৰ জেগালে আৰু থাৰ্ডখন এক নম্বৰলে এনেকে আমি প্ৰথমতে ৰোটেট কৰিছিলো এটা কিছুমানৰ মনত আকৌ প্ৰশ্ন আহিব পাৰে যে পাংখাখন এয়ালে কিয় নিলো এয়ালে কিয় নানিলো কাৰণ আমি এয়ালে যদি লৈ আহো পাংখাখন আমি যদি সম্পূৰ্ণ ইয়াত খাপ খুৱাই নিদু তেতিয়া আমি সিমেট্ৰিকেল বস্তু নেপাম যদি আমি পাংখাখন আনি ইমানটো মানত ৰাখি দিও বা ইমানটো মানত ৰাখি দিও আমি সিমেট্ৰিকেল বস্তু নেপাম আমি প্ৰথমতে যেনেকুৱা দেখি আছিলো তেনেকুৱা নেদেখিম সিমেট্ৰি মানে কি আছিল আমি প্ৰথমতে যেনেকুৱা দেখিছিলো ট্ৰান্সফৰমেশনৰ পিছত বস্তুটো এক্স্যাক্টলি একে দেখিব লাগিব আমি পাংখাখন ইয়াত আছে আমি চিনি পাব নালাগিব কত কি হল এক্সচেঞ্জ হল নে নহল আমি ধৰিব নোৱাৰিব লাগিব সো এখন পাংখা এক্স্যাক্টলি ইয়াত খাপ খুৱাই দিব লাগিব এখন পাংখা যেনেকৈ আছিল একদম নিজৰ জায়গাত খাপ খুৱাই দিব লাগিব আৰু এখন পাংখা ইয়ালে আনি একদম পুৰা খাপ খুৱাই দিব লাগিব সো আমি তাৰ বাবে ঘূৰাব লগিয়া হৈছিল 120 ডিগ্ৰী ইয়াতকে যদি কম আমি ৰোটেট কৰো আমি সিমেট্ৰিকেল বস্তু নেপাম সো সিমেট্ৰিকেল বস্তুৰ কাৰণে আমি এই এক্সিস ডাল 120 ডিগ্ৰী ঘূৰাইছিলো সো এটো বহুত ইম্পৰ্টেন্ট পইণ্ট আকৌ এটো 120 ডিগ্ৰী আনিছিলো আকৌ 3 নম্বৰটো আমি 120 ডিগ্ৰী সো প্ৰতিবাৰতে আমি 120 ঘূৰাই আমি এটা আইডেন্টিক্যাল কনফিগাৰেশন পাইছিলো সো এইডাল এক্সিসক আমি কৈছিলো C3 এক্সিস কাৰণ আমি মিনিমাম রোটেশন কৰিছিলো 120 ডিগ্ৰী আৰু আমাৰ ফৰ্মুলা আছিল 360 ডিগ্ৰী বাই থিটা থিটা মিন্স 120 ডিগ্ৰী আৰু আমি 3 পাইছিলো এনেদৰে ইয়াৰ পাছতে আমি এটা স্ফিয়াৰৰ কথা পাইছিলো এটা বলৰ কথা যে ইয়াত যে এটা স্ফিয়াৰত পারফেক্ট স্ফিয়াৰত মই 2D ৰাখিছো মোৰ সাৰ্কুল হৈছে কিন্তু এটা স্ফিয়াৰ এটা বলৰ কথা পাতি আছো আমি যে বলত আমি C ইনফিনিটি এক্সিস পাইছিলো এতিয়া ইনফিনিটিটো কৰ পৰা আহিলে হেতু কিছুমানৰ প্ৰশ্ন হৈ থাকিব পাৰে যে ইনফিনিটিটো যদি কিছুমানে বুজি পোৱা নাই ইনফিনিটিটো কৰ পৰা আহিলে ইনফিনিটিৰ সোর্স কি বা ইনফিনিটি বস্তুটো কৰ পৰা টপ কি গল হেতু যদি বুজি পোৱা নাই যেনেদৰে আমি 120 ডিগ্ৰী ঘূৰালেহে বস্তুটো পাংখাখন মিলি গৈছিল ইয়াত কিন্তু এটা স্ফিয়াৰৰ ক্ষেত্ৰত আমি যেনেকৈ নঘূৰাও অকমান ঘূৰালো তেতিয়াও আমি সেম দেখিম এটা পারফেক্ট স্ফিয়াৰ তাৰ পিছত অকমান এংগল ঘূৰালো 1 ডিগ্ৰী ঘূৰালো তেতিয়াও সেম দেখিম 5 ডিগ্ৰী ঘূৰাইলো তেতিয়াও একে দেখিম এডাল এক্সিসক ডিপেন্ড কৰি দেই এডাল এক্সিসডাল নিজৰ জায়গাত থাকিব তাৰ পিছত ঘূৰাই থাকিম বা আমি বেলেগ এক্সিস ললে হেডাল নিজৰ জায়গাত থাকিব আমি স্ফিয়াৰটো ঘূৰাই থাকিম তো প্ৰতিটো রোটেশনত আমি যিমান ডিগ্ৰী ঘূৰাও আমি বস্তুটো সেম দেখিম তো সেইভাবে আমি কৈছিলো যে ইনফাইনাইট পাক ঘূৰাব পাৰিম স্ফিয়াৰটো ইনফাইনাইট পাক ঘূৰালেও আমি সিমেট্ৰিকেল বস্তু পাম তাৰ ঘূৰাৰ কোনো সীমা নাই আমি যতে ততে ৰখাব পাৰো স্ফিয়াৰটো ঘূৰাই তো সেই কাৰণে তাক কৈছিলো আমি C ইনফিনিটি এক্সিস আছে তাৰ পিছতে আমি ডিসকাস কৰিছিলো যে ওয়াটাৰ মলিকুল এটা কেনেদৰে এক্সিস অফ সিমেট্ৰি থাকে তো ওয়াটাৰ মলিকুল এটা তোমালোকক মই 3D ইমেজটো দেখাইছিলো যদি বুজি পোৱা নাই আকৌ এবাৰ চোৱা একো ডাঙৰ বস্তু নহয় ওয়াটাৰ মলিকুলত আমি স্ফিয়াৰ লৈ লৈছিলো
হাইড্ৰোজেন গিটা বেলেগ স্ফিয়াৰ, অক্সিজেনটো অকমান ডাঙৰ স্ফিয়াৰ লৈ লৈছো যিহেতু অক্সিজেন এটা ডিফাৰেন্ট মলিকুল আৰু হাইড্ৰোজেন একেই সো হাইড্ৰোজেন একে হলে হাইড্ৰোজেনৰ স্ফিয়াৰ গিটা কি হ'ব সমান আৰু হাইড্ৰোজেন নাম্বাৰ 1 আৰু হাইড্ৰোজেন নাম্বাৰ 2 জাস্ট মই এই দুটা আইডেন্টিফাই কৰিব কাৰণে দি লৈছিলো বাট দুইটা হাইড্ৰোজেন একেই সো আমি ইয়াত এক্সিস এডাল পাৰ কৰি ইয়াৰ চেণ্টাৰৰ মাজেৰে ৰোটেট কৰিছিলো সো স্ফিয়াৰটো আমি যতে ৰোটেট নকৰো ৰোটেট কৰি যতে নৰখাও লাগিলে এটো সিমেট্ৰিকেলাই হ'ব কিন্তু এই বস্তুটো আমি সিমেট্ৰিকেল বস্তু পাবলে আমি সেম দেখিবলৈ কি কৰিব লাগিব আমি হাইড্ৰোজেনটো নি এনেকে ঘূৰাই ইমানটো ৰখাই দিব নোৱাৰো বা ইমানটো ৰখাই দিব নোৱাৰো আমি এইটো হাইড্ৰোজেন একদম ইয়াত ৰখাবগে লাগিব আৰু এইটো হাইড্ৰোজেন আনি ইয়াত ৰখাবগে লাগিব সো তাক কৈছিলো আমি 1 নম্বৰ হাইড্ৰোজেনটো 2 লে গল আৰু 2 নম্বৰ হাইড্ৰোজেনটো 1 লে আহিলে 1 to 2 লে গল সো এইটো আকৌ আমি সিমেট্ৰিকেল দেখিম তো ইয়াত আমি কৈছিলো যে সিমেট্ৰিকেল বস্তুটা পাবলে ইয়াৰ পৰা এইটো বস্তু পাবলে আমি মিনিমাম কিমান ডিগ্ৰী ঘূৰাব লাগিব আমি মিনিমাম 180 ডিগ্ৰী ৰোটেট কৰিবই লাগিব এক্সিসডাল এনেকৈ আছে আমি 180 ডিগ্ৰী ঘূৰাবই লাগিব তেতিয়াহে এইটো হাইড্ৰোজেন ইয়াত মিলিবগে যদি নিমিলে যদি 180 ডিগ্ৰী নুঘূৰাও তেতিয়া আমি সিমেট্ৰিকেল বস্তু নাপাম সো এক্সিসডালক আমি কৈছিলো 360 বাই থিটা 360 ডিগ্ৰী বাই 180 যেহেতু 180 ডিগ্ৰী মিনিমাম ঘূৰাবই লাগিব তেতিয়াহে আমি সিমেট্ৰিকেল বস্তু এটা পাম তো ইয়াক আমি কৈছিলো C2 axis of symmetry ওয়াটাৰৰ পিছত আমি BF3 মলিকুলৰ কথা ডিসকাস কৰিছিলো the BF3 কেছটো কি আছিল BF3 মলিকুলটো আছিল এখন ফেনৰ নিচিনা এখন ফেনৰ লগত আমি কম্পেয়াৰ কৰিছিলো সো ফেনখন মই সাইডত ৰাখি লৈছো যে BF3 এটা বৰণ আহি গল তাৰপা ফ্লোৰিন তিনটা ইয়াৰ স্ট্ৰাকচাৰটো আছিল ট্ৰাইগোনাল প্লেনাৰ সো এখন ফেনৰ নিচিনাকে আমি ইয়াক 180 ডিগ্ৰী ৰোটেট কৰিব 120 ডিগ্ৰী ৰোটেট কৰিলেহে আমি এটা সিমেট্ৰিকেল কনফৰ্মেশন পাম আমি বস্তুটো একে দেখিম যদি ফ্লোৰিনটো আমি ঘূৰাই ইমানটোতে ৰখাই দিওঁ ফ্লোৰিনটো আমি সিমেট্ৰিকেল নাপাম বা বাঁফালে ঘূৰাই আমি ইমানটোতে ৰখাই দিওঁ বা ইমানটোতে ৰখাই দিওঁ আমি গম পাই যাম যে বস্তুটো ঘূৰাইছে কিন্তু আমি গম নেপাব লাগিব বস্তুটো ঘূৰাইছে নেকি কিন্তু বস্তুকিটা এক্সচেঞ্জ হৈ যাব সো ফ্লোৰিনটো ইয়াৰ জাগাত লৈ আহিলো এইটো ইয়াৰ জাগাত লৈ আহিলো তো আমি চিনি পাবৰ কাৰণে জাস্ট আমি নাম্বাৰ দি লৈছিলো যে প্ৰথমটো 1 নম্বৰ ফ্লোৰিন 2 নম্বৰ ফ্লোৰিন 3 নম্বৰ ফ্লোৰিন তাৰ পাছত 180 ডিগ্ৰী ঘূৰাই 120 ডিগ্ৰী ঘূৰাই আমি পুনৰ আইডেন্টিকেল কনফিগাৰেশন পাইছিলো যদি ফ্লোৰিন গিটা এক্সচেঞ্জ হৈ যায় 1 নম্বৰ ফ্লোৰিনটো 2 নম্বৰ বা 3 নম্বৰত আহি যায় তেতিয়া তাক আমি কৈছিলো ইকুইভ্যালেন্ট কনফিগাৰেশন আৰু 1 নম্বৰ ফ্লোৰিনটো যদি এক্সাক্ট 1 নম্বৰত আহি যায় বা 2 নম্বৰ ফ্লোৰিনটো যদি এক্সাক্ট 2 নম্বৰ জাগাত আহি যায় হেইটো আমি কৈছিলো আইডেন্টিকেল কনফিগাৰেশন সো ফ্লোৰিনত আমি এনেদৰে পাইছিলো C3 axis of symmetry কাৰণ 120 ডিগ্ৰী আছিল এংগলটো এক্স্যাক্টলি এখন ফেনৰ নিচিনাকে তাৰ পাছত আমি ফ্লোৰিনত আৰু এক প্ৰকাৰ এক্সিস পাইছিলো যোনডাল পাৰ হৈছে এইটো স্ফিয়াৰ আৰু বৰণ স্ফিয়াৰৰ চেণ্টাৰৰ মাজেৰে পাৰ হৈ গৈছে আৰু এই চেণ্টাৰৰ মাজেৰে পাৰ কৰি আমি এক্সিসডাল জেগাত থৈ মলিকুলটো ৰোটেট কৰিছিলো তেতিয়া বৰণ আৰু ফ্লোৰিন নিজৰ জেগাত থাকিব এই স্ফিয়াৰ গিটা নিজৰ জেগাত থাকিব এইটো আৰু এইটো এক্সচেঞ্জ হৈ যাব স্টাৰ দিছো এই দুটা এক্সচেঞ্জ হৈ যাব সো তেতিয়াও আমি পাম ইকুইভ্যালেন্ট কনফিগাৰেশন কাৰণ আমি বস্তুকিটা একে জাগাত থাকিব আমি চকুটো মুদি দিয়াৰ পিছত আমি ধৰিব নোৱাৰিম যে এক্সচেঞ্জ কৰিলে না নাই তো তেনেদৰে যদি আমি ইয়াৰ মাজেদি এটা এক্সিস পাস কৰো তেতিয়া এই দুটা এক্সচেঞ্জ হ'ব আৰু ইকুইভ্যালেন্ট কনফিগাৰেশন পাম আমি তাৰ পাছত ইয়াৰ মাজেদি এডাল পাৰ কৰিলো সৰি ইয়াৰ মাজেদি নাহিলে এডাল এক্স্যাক্টলি মাজেদি আহিব
চেণ্টাৰৰ মাজেদি সো ইয়াৰ মাজেদি পাৰ কৰিলে এইটো এক্সচেঞ্জ হ'ব পুনৰ এইটো ইয়াৰলৈ ঘূৰি আহিব এক্সচেঞ্জ হোৱাৰ পিছত আমি পাম ইকুইভেলেন্ট আকৌ পুনৰ নিজৰ জায়গাত ঘূৰি আহিলে পাম আমি আইডেন্টিকেল কনফিগাৰেশন সো তাৰ পাছত আমি ইয়াত দুটা প্ৰকাৰৰ এক্সিস পাইছিলো এইডালক আমি C2 এক্সিস বুলি কৈছিলো যিহেতু আমি 180 ডিগ্ৰী মিনিমাম ঘূৰাইছিলো 180 ডিগ্ৰী ঘূৰালে আমি ইকুইভেলেন্ট পাম এনেকুৱা সো এই প্ৰতিডাল এক্সিস একে আছিলে তো C2 এক্সিস আমি তিনডাল পাইছিলো C2 এক্সিস আমি তিনডাল পাইছিলো তো এডাল C3 প্লাস তিনডাল C2 এক্সিস আৰু এই C3 আমি ইয়াতে এৰিছিলো লাষ্ট ক্লাছত আৰু এই C3 যাৰ অৰ্ডাৰটো হাইয়েষ্ট হ'ব সেইডালক আমি কম প্ৰিন্সিপাল এক্সিস অফ সিমেট্ৰি প্ৰিন্সিপাল এক্সিস যদি এটা মলিকুলত দুই প্ৰকাৰৰ এক্সিস থাকে তাৰ ভিতৰত অৰ্ডাৰটো যাৰ হাইয়েষ্ট হ'ব তাক কম আমি প্ৰিন্সিপাল এক্সিস অফ সিমেট্ৰি আৰু যাৰ অৰ্ডাৰটো কম হ'ব তিনিতকৈ দুই সৰু সো ইয়াৰ অৰ্ডাৰ কম তাক আমি কম subsidiary axis of symmetry axis of symmetry এটা axis of symmetry প্ৰায় শেষ হৈ গ'ল ইয়াৰ পিছত আমি এক্সাম্পল কৰিম সিমেট্ৰি এলিমেন্ট শেষ হোৱাৰ পিছত আমি বহুত এক্সাম্পল কৰিম কমপ্লিকেটেড মলিকুলাৰ এক্সাম্পল কৰিম যে তাত কেনেকৈ ধৰে axis of symmetry এপ্লাই কৰিম কিন্তু মেইন কনসেপ্ট এই কনসেপ্ট গিটা জানিলে যিমান ডাঙৰ মলিকুল নিদিয়ক আমি ফেস কৰিব পাৰিম